মামাৰ ল'ৰা সৰু ভাইটি মোৰ MLA মোৰ ডাঙৰ ল'ৰাৰ বোৱাৰী পূৰ্ণিমা খাতুনক দলীয় টিকেট দিছে MLA দিছে তাতে আমি নিৰ্বাচিত হৈছোঁ আৰু পাছ কৰাৰ পিছদিনাৰ পৰাই আলোচনা যে পইচা লাগিব আঞ্চলিক মুখ দিব অথচ এই 2 মাহ ধৰি আমি বাহিৰত আছোঁ মোৰ ল'ৰাটোৱে বোৱাৰীক লৈ আছে সি মোৰ পৰা 1 কোটি টকা দাবী কৰিছে 1 টকা কম হ'লেও নিদিয়ে MLA দাবী কৰিলে কৈছে ইয়াৰ আশীষ নাজাৰী ইয়াৰ কম হ'লে তোমাক দিব নোৱাৰিম মানে আঞ্চলিক চেয়াৰম্যান বনাই দিব আমাক দিব আৰু মোৰ ভাগিন এজন আছে আজহাৰুল ইছলাম যোৱা এই লোকসভা নিৰ্বাচনত তাৰ ঠিকা কামৰ নামত তাৰ পৰা 1 কোটি টকা নিছে আশীষ নাজাৰে গতিকে মোৰ এটাই কথা মুখ দিয়া নাই বেলেগ কথা আমি কংগ্ৰেছ কৰা মানুহ পূৰ্বৰ পৰাই তাৰ বাপেক মোৰ আপুল মামা হয় মন্ত্ৰী আছিল 40 বছৰ তেখেতসকলৰ মই গোলামী কৰিছোঁ তাৰ বিনিময়ত খালি এটাই লৈছোঁ মান সন্মান মামাৰ ল'ৰা সৰু ভাইটি মোৰ MLA মোৰ ডাঙৰ ল'ৰাৰ বোৱাৰী পূৰ্ণিমা খাতুনক দলীয় টিকেট দিছে MLA দিছে তাতে আমি নিৰ্বাচিত হৈছোঁ আৰু পাছ কৰাৰ পিছদিনাৰ পৰাই আলোচনা যে পইচা লাগিব আঞ্চলিক মুখ দিব অথচ এই 2 মাহ ধৰি আমি বাহিৰত আছোঁ মোৰ ল'ৰাটোৱে বোৱাৰীক লৈ আছে সি মোৰ পৰা 1 কোটি টকা দাবী কৰিছে 1 টকা কম হ'লেও নিদিয়ে MLA দাবী কৰিলে কৈছে ইয়াৰ আশীষ নাজাৰী ইয়াৰ কম হ'লে তোমাক দিব নোৱাৰিম মানে আঞ্চলিক চেয়াৰম্যান বনাই দিব আমাক দিব আৰু মোৰ ভাগিন এজন আছে আজহাৰুল ইছলাম যোৱা এই লোকসভা নিৰ্বাচনত তাৰ ঠিকা কামৰ নামত তাৰ পৰা 1 কোটি টকা নিছে আশীষ নাজাৰে গতিকে মোৰ এটাই কথা মুখ দিয়া নাই বেলেগ কথা আমি কংগ্ৰেছ কৰা মানুহ পূৰ্বৰ পৰাই তাৰ বাপেক মোৰ আপুল মামা হয় মন্ত্ৰী আছিল 40 বছৰ তেখেতসকলৰ মই গোলামী কৰিছোঁ তাৰ বিনিময়ত খালি এটাই লৈছোঁ মান সন্মান